জ্যোতিষচিত্ৰবনত ছুটি ছবি অমনিপ্ৰেজেণ্ট এ ষ্টৰী আৰু টু লেটৰ বিশেষ প্ৰদৰ্শনী প্ৰকাশ মিডিয়াৰ বেনাৰত নিৰ্মাণ কৰা ছবি দুখনৰ কাহিনী চিত্ৰনাট্য তথা পৰিচালনা যুৱ সাংবাদিক হেমন্ত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰলৈ নিৰ্বাচিত হোৱা আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা হেমন্ত শৰ্মাৰ প্ৰথমখন ছুটি ছবি টু লেট অমনিপ্ৰেজেণ্ট এ ষ্টৰী জৰিয়তে পলিথিন বেগে কিদৰে ক্ষতিসাধন কৰে সেয়া দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। ছুটি ছবিখনত অভিনয় কৰিছে ধ্ৰুৱ প্ৰসাদ বৰা, নিহাৰিকা নাথ, প্ৰণৱী মহন্ত, ধীৰাজ দাস সহ বহু নপুৰণি শিল্পীয়ে। প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় প্ৰশাসনিক বিষয়া তথা প্ৰযোজক দেৱকুমাৰ কলিতা, চলচ্চিত্ৰ নিৰ্মাতা জুনমণি দেৱী খাউণ্ড, RJ তন্ময় সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আচলতে টু লেট ছবিখন বহুত পুৰণি ছবি, 2019 বনোৱা হৈছে। ছবিখনত আছেও অৱশ্যে কা আন্দোলনৰ সময়ত বনোৱা হৈছিলে, কিন্তু অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে ছবিখন হেৰাই গৈছিলে, কিন্তু শেহতীয়াকৈ পোৱা গৈছিল আৰু বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰেৰণ কৰিলোঁ। টু লেট ছবিখন ধৰ্ম নিৰপেক্ষতা তাৰ বিষয়বস্তু আছিলে, মূল বিষয়বস্তু, যিটো এটা মডাৰ্ণ ইণ্ডিয়াত লেমেজ জকছত পৰিণত হৈছে। কোনোবা হিন্দু, কোনোবা মুছলমান, জাতি, বৰ্ণ, ভাষা এইবিলাকক লৈ বেছি হৈচৈ হৈ আছে। এটা প্ৰাসংগিক বিষয় আৰু সেই বিষয়টোৰ আধাৰত চিনেমাখন নিৰ্মাণ কৰা হৈছে আৰু বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমাদৃতও হৈছে। আৰু এতিয়ালৈকে কিছুমান ৰিজাল্ট আহি পোৱা নাই, আহিব। আৰু শেহতীয়াকৈ অমনিপ্ৰেজেণ্ট ছবিখন এটা পলিথিনৰ কাহিনী। আৰু আমি যে মানে এটা প্লাষ্টিকটো ঠিক আছে, ব্যৱহাৰ কৰিবই লাগিব নিত্য ব্যৱহাৰ্য বস্তু হিচাপে, কিন্তু তাৰ ডেষ্টিনেশ্যনটো সদায় ডাষ্টবিন হ'ব লাগে বা জ্বলাই দিব লাগে। তো গতিকে য'তে ত'তে পেলাই লেতেৰা কৰা, কিবা কৰা, সেই বিপদটো যে আমি নিজেই চপাই লৈছোঁ নিজৰ বাবে, সেইটোকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে।